আমাৰ ফেইলিয়াৰ আমাৰ বিফলতাবোৰৰ পৰা শিকি নতুনত্বৰে সফলতাৰ দিশত আগবাঢ়ি যোৱাটো আমাৰ প্ৰত্যেকৰ বাবে এক প্ৰত্যাহ্বান আৰু খোজ হোৱা প্ৰয়োজন। প্ৰিয়সকল, এজ এ খ্ৰীষ্টান, এজ এ বিশ্বাসী হিচাপে আমিও বহুবোৰ ঠাইত বিফল হৈছোঁ, ফেইল হৈছোঁ খ্ৰীষ্টক ৰিপ্ৰেজেণ্ট কৰোঁতে, আমাৰ বিশ্বাসক ৰিপ্ৰেজেণ্ট কৰোঁতে আৰু লোকবিলাকক খ্ৰীষ্টক প্ৰদৰ্শন কৰোঁতে আমি ফেইল হৈছোঁ বহুবোৰ ঠাইত। আৰু তাক শিকি আমি কেনেকৈ আগবাঢ়ি যাম সেই পদক্ষেপ আমাৰ হোৱা প্ৰয়োজন। প্ৰিয়সকল, এয়া জাতিৰ পিতা মহাত্মা গান্ধীয়ে আছিল যিজনে কৈছিল, আই লাইক খ্ৰাইষ্ট বাট আই ডু নট লাইক খ্ৰীষ্টানিটি। কিয় কৈছিল? প্ৰিয়সকল, সেই সময়ত হয়তো তেওঁ নিজৰ কালাৰ, কাষ্ট আৰু এজ এ ইণ্ডিয়ান স্বৰূপে বহুবোৰ ঠাইত নেগলেক্ট হ'বলগীয়া হৈছিল আৰু তেওঁ এনেকুৱা হয়তো ট্ৰিটমেণ্ট পাইছিল যাৰ পৰা নেকি তেওঁ এই ষ্টেটমেণ্ট কৈছিল যে আই লাইক খ্ৰাইষ্ট, আই ডু নট লাইক খ্ৰীষ্টানিটি। খ্ৰীষ্টান লোকসকলৰ পৰা তেওঁ হয়তো বেয়া ব্যৱহাৰ পাইছিল আৰু যাৰ বিষয়ে আমি পঢ়োঁ। প্ৰিয়সকল, মহাত্মা গান্ধীৰ লগে লগে এনেকৈ বহুবোৰ ব্যক্তি আছিল যিবিলাকে নেকি খ্ৰীষ্টকটো ভাল পাইছিল, খ্ৰীষ্টৰ টিচিংছবিলাকতো ভাল পাইছিল, তেওঁবিলাকে গ্ৰহণ নকৰিলে। কিয়? কাৰণ এনেকুৱা বহুতবোৰ বিফলতা আমাৰ মাজত আছে আৰু সেই বিফলতাবোৰ আমি কেনেকৈ আঁতৰাব পাৰোঁ, কেনেকৈ আমি জানিম আৰু সফলতাৰ দিশত আমি কেনেকৈ খ্ৰীষ্টক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আমাৰ এই জগতত, পৃথিৱীত, তাৰ বিষয়ে আমি শিকিবই লাগিব। আজিৰ এই ভিডিঅ' সম্পূৰ্ণৰূপে চাব, আমি এই বিফলতাবোৰ আলোচনা কৰিম আৰু আমি শিকিম। মই ব্ৰুন আৰু আপোনাক সকলোকেই আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুন কৰিছে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰথম যি বিফলতা সেইটো হৈছে আমি এক উদাহৰণস্বৰূপ জীৱন যাপন কৰিব পৰা নাই। প্ৰিয়সকল, আমি প্ৰথম তিমথেও 4:12 পঢ়িবলৈ পাওঁ, পৌলে তিমথে শিকাই আছে, তোমাৰ অলপ বয়সক যেন কোনেও হেয় জ্ঞান নকৰে, সেইকাৰণে বাক্যত, আচাৰ ব্যৱহাৰত, প্ৰেমত সকলোতে তুমি এক উদাহৰণ হোৱা, যাতে লোকবিলাকে তোমাক নেগলেক্ট নকৰে, লোকবিলাকে তোমাক হেয় জ্ঞান নকৰে। প্ৰিয়সকল, এজ এ খ্ৰীষ্টান বিশ্বাসী স্বৰূপে বহুত সময়ত আমি এক উদাহৰণস্বৰূপ জীৱন যাপন, এক নমুনাৰ জীৱন যাপন কৰিব পৰা নাই। আমি ওচৰ পাজৰত আমাৰ ব্যৱহাৰ পাতিৰ দ্বাৰা লোকবিলাকক প্ৰেম দেখুৱাব পৰা নাই। আমাৰ ওচৰ পাজৰৰ লোকবিলাকক আমাৰ ব্যৱহাৰ পাতিৰ দ্বাৰা খ্ৰীষ্টক দেখুৱাই দিব পৰা নাই। আজি আমি যদি ছ'চিয়েল মিডিয়া খোলোঁ, ফেচবুক, হোৱাটছআপ, এনেকুৱা খ্ৰীষ্টিয়ান যুৱক যুৱতী, খ্ৰীষ্টিয়ান লোকসকলে এনেকুৱা পষ্টবোৰ কৰি আছে যাক চাই কোনেও নক'ব যে তেওঁলোক খ্ৰীষ্টিয়ান। এনেকুৱা ফিল্টি কোট, এনেকুৱা ধৰণৰ বেয়া পিকচাৰবোৰ তেওঁবিলাকে দি থাকিব। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, খ্ৰীষ্টই থাকিলে সেই পষ্ট কৰিলেহেঁতেন নেকি? প্ৰিয়সকল, বহুত সময়ত আমি পাহৰি যাওঁ যে আমি এজ এ হোল খ্ৰীষ্টিয়ান আমি খ্ৰীষ্টক ৰিপ্ৰেজেণ্ট কৰি আছোঁ আৰু খ্ৰীষ্টক ৰিপ্ৰেজেণ্ট কৰোঁতে আমি যদি তেনেকুৱা ধৰণৰ পষ্ট, তেনেকুৱা ধৰণৰ যাৱতীয় গীত গান যদি শ্বেয়াৰ কৰি থাকোঁ, আমি কাক বদনাম কৰি আছোঁ? আল্টিমেটলি আমি খ্ৰীষ্টানিটিৰ বদনাম কৰি আছোঁ। এজ এ খ্ৰীষ্টিয়ান যুৱক যুৱতী হিচাপে, এজ খ্ৰীষ্টিয়ান বিশ্বাসী হিচাপে আমি আমাৰ ওচৰ পাজৰত আমাৰ ব্যৱহাৰ পাতিৰ দ্বাৰা, কথা পাতিৰ দ্বাৰা যদি ভাল ব্যৱহাৰ দেখাব পৰা নাই, এজ এ খ্ৰীষ্টান যুৱক যুৱতী, এজ এ খ্ৰীষ্টান বিশ্বাসী হিচাপে আমাৰ পষ্ট, আমাৰ শ্বেয়াৰিং, আমাৰ লাইকছ, এই সকলোৰ দ্বাৰা যদি আমি ছ'চিয়েল মিডিয়াটো খ্ৰীষ্টক ৰিপ্ৰেজেণ্ট কৰিব পৰা নাই, তেনেহ'লে আমি বিফল হৈছোঁ। এয়া আপোনাৰ পাৰ্চনেল লাইফ নহয়। আপুনি পাৰ্চনেল একাউণ্ট চলাই থাকিব পাৰে ফেচবুকত, কিন্তু আপুনি গোটেই পাব্লিকক আপোনাৰ কেৰেক্টাৰ দেখাইছে, আচাৰ ব্যৱহাৰ দেখাইছে। সেই আচাৰ ব্যৱহাৰ আপোনাৰ কেনেকুৱা হোৱা প্ৰয়োজন? লোকবিলাকে হয়তো আপোনাৰ সেই পটৰ পৰা খ্ৰীষ্টৰ বদনাম হ'ব পাৰে, এক খ্ৰীষ্টানিটিৰ বদনাম হ'ব পাৰে, তাক জানি লওক। প্ৰিয়সকল, আমি বহুত সাৱধানতা লোৱা প্ৰয়োজন যেতিয়া নেকি আমি এই জগতত বাস কৰি আছোঁ। কি ধৰণৰ কাম কৰিলে আমি খ্ৰীষ্টক বদনাম নকৰোঁ তাক ভাবিব লাগিব। কি ধৰণৰ পষ্ট কৰিলে আমি খ্ৰীষ্টক বদনাম নকৰোঁ সেই কথাও আমাক ভাবিব লাগিব। প্ৰিয়সকল, এক নমুনাৰ জীৱন যাপন, উদাহৰণৰ জীৱন যাপন হয় কঠিন, কিন্তু অসম্ভৱ নহয়। আমি এই জগতত আছোঁ, ডেফিনেটলি আমাৰ কথা বতৰা, আচাৰ ব্যৱহাৰ, আমাৰ পষ্ট, এই ছ'চিয়েল মিডিয়া সকলোৰ দ্বাৰা আমি
ভাল উদাহৰণ দি ৰাখিব পাৰোঁ আৰু খ্ৰীষ্টক আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, এইটো পচিবল আছে। আপোনালোকে চেষ্টা কৰক, ডেফিনেটলি পাৰিব। মই চেষ্টা কৰি আছোঁ, বহুত সময়ত চেষ্টা কৰি আছোঁ যে মোৰ পোষ্ট, মোৰ ব্যৱহাৰ পাতি, মোৰ কথা বতৰাৰ দ্বাৰা লোকবিলাকে খ্ৰীষ্টক জানক, খ্ৰীষ্টক মই দেখুৱাব পাৰোঁ। তাৰ প্ৰচেষ্টাৰে আজি মই আগবাঢ়ি আছোঁ আৰু আপোনালোকেও বাঢ়ক, যাতে আমি সেই মহাত্মা গান্ধী কোৱা নিচিনাকৈ লোকবিলাকে নকওঁ যে আই লাইক খ্ৰাইষ্ট, আই ডু নট লাইক খ্ৰীষ্টানিটি। আমাৰ ব্যৱহাৰ পাতি আমাৰ পৰিচয় হোৱা প্ৰয়োজন, আমাৰ ব্যৱহাৰ পাতিৰ দ্বাৰা খ্ৰীষ্টৰ ৰিপ্ৰেজেণ্ট হোৱা প্ৰয়োজন। দ্বিতীয় যি কথা, ক'ত আমি বিফল হৈছোঁ এজ এ খ্ৰীষ্টান বিশ্বাসী হিচাপে, সেইটো হৈছে ফেভাৰিটিজম ইন দ্য চাৰ্চ। হয় প্ৰিয়সকল, চাৰ্চতে আমি এই সকলোবোৰ চাবলৈ পাইছোঁ। ফেভাৰিটিজম, এজনক ভাল পায় এজনক বেয়া, বা বিশ্বাসীবিলাকৰ মাজতেই ফেভাৰিটিজম চলি আছে। চাৰ্চৰ মাজত ফেভাৰিটিজম চলি আছে। প্ৰিয়সকল, এটাক ভাল পায় আনটোক বেয়া, এটাক বেছি অপৰচুনিটি দিয়া হয়, এটাক দিয়া নহয়। তো এই সকলোবিলাক বাহিৰা মানুহে আহি কৰা নাই, আমাৰ চাৰ্চৰ মাজতে চলি আছে। সেইকাৰণে জেমছ, আমি যদি বুক অফ জেমছৰ পঢ়োঁ কিতাপ, তাত আমি এই এড্ৰেছটো আমি গম পাম। জেমছে কৈ আছে কেনেকৈ ধনী আৰু দুখীয়াবিলাকৰ মাজত সেই ফেভাৰিটিজম চলি আছিলে, তাৰ কথা বুজাব বিচাৰিছে। তো প্ৰিয়সকল, এয়া কনচিডাৰ কৰা প্ৰয়োজন। আমাৰ এক বিফলতা হয় যেতিয়া নেকি এক ধনী ব্যক্তি বা যেতিয়া নেকি আমি আন এজন লোকক বেছি ইম্পৰ্টেঞ্চ দিওঁ। হয়তো কাৰোবাৰ কোনোবাই বেছি ছাপৰ্ট কৰি আছে চাৰ্চক, তাক আমি হয়তো বহুত সময়ত বেছি অপৰচুনিটি, বেছি কিবা ইম্পৰ্টেঞ্চ দিব বিচাৰোঁ। হুৱেৰ এজ চিম্পল বিলিভাৰ হ'ব পাৰে, একো দিব নোৱাৰে, কিন্তু চাৰ্চ আছে, এটেণ্ডেঞ্চ আছে, এক্টিভিটিছবোৰত পাৰ্টিচিপেট আছে, কিন্তু বহুত সময়ত আমি সিহঁতক ইম্পৰ্টেঞ্চ নিদিওঁ, কাৰণ সিহঁতে হয়তো বেছি বৰঙণি বা সিহঁতৰ লাইফষ্টাইল হয়তো ইমান হাই ফাই হ'ব নোৱাৰে। তো চাৰ্চত চলি আছে, আমি চাব পাৰিছোঁ। প্ৰিয়সকল, এয়া আমাৰ কাৰণে এক বিফলতাৰ কাৰণ। এজ এ চাৰ্চ আমি প্ৰত্যেকক কেনেকৈ ভালদৰে বিশ্বাসত আগবাঢ়ি লৈ যাব পাৰোঁ। হয়তো তেওঁবিলাক দুখীয়া হ'ব পাৰে, একো দিব পৰা নাই হয়তো চাৰ্চত, কিন্তু তেওঁবিলাক বিশ্বাসত বাঢ়িব পাৰে। তেওঁবিলাকক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু কেনেকৈ তেওঁবিলাকক শিকাব পাৰোঁ, তাৰ প্ৰচেষ্টা আজি আমি চলাব লাগিব। আমি যদি কাষ্ট, কালাৰ আৰু তেওঁবিলাকৰ ষ্টেটাছ, ছ'চিয়েল ষ্টেটাছ চাই কিনে, তেওঁবিলাকৰ ধন সম্পত্তি চাই কিনে যদি তেওঁবিলাকক ট্ৰিট কৰোঁ, আমাৰ খ্ৰীষ্টানিটি কেতিয়াও আগ নাবাঢ়িব। তো প্ৰিয়সকল, প্ৰত্যেক বিশ্বাসী, প্ৰত্যেকজন লোক চাৰ্চত ইম্পৰ্টেণ্ট আছে। তো প্ৰত্যেকক ইম্পৰ্টেঞ্চ দিবলৈ শিকক, ফেভাৰিটিজম নানিব চাৰ্চত। আজি বহুতো চাৰ্চবিলাকত দুখীয়া মানুহবিলাক যেতিয়া আহিব বিচাৰে, তেওঁবিলাক আহিব নিদিয়ে একচুৱেলি। আৰু বিভিন্ন যদি ল' কাষ্টৰ লোকবিলাক খ্ৰীষ্টক গ্ৰহণ কৰিব বিচাৰে, হয়তো সেই হাই ফাই চাৰ্চত তেওঁবিলাকে আহিব নোৱাৰে। তো এই তেনেকুৱা ধৰণৰ কালচাৰ আমি চাউথত মই চাই আহিছোঁ। আজি আমাৰ অসমত যদি এনেকুৱা কালচাৰ চলি আছে, আমাৰ খ্ৰীষ্টানিটি বিফল হ'ব। তো প্ৰিয়সকল, আহক আমি এক নতুন প্ৰচেষ্টাৰে প্ৰত্যেকজন ব্যক্তিক ইম্পৰ্টেঞ্চ দি, ফেভাৰিটিজমক ঠাই নিদি আমি আগবাঢ়ি যাওঁ হওক, যাতে খ্ৰীষ্টক আমি ভালদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। তৃতীয় যি বিফলতা আমাৰ খ্ৰীষ্টানিটিত এজ এ বিশ্বাসী হিচাপে আমি পাইছোঁ, সেইটো হৈছে আমি স্ব-ইচ্ছাৰে নিজৰ যি ৰিচৰ্চেছ আছে তাক ঈশ্বৰক দিব পৰা নাই। স্ব-ইচ্ছাৰে আমাৰ যিকোনো বস্তু আছে তাক আমি ঈশ্বৰৰ কাৰ্যৰ কাৰণে ঈশ্বৰক দিব পৰা নাই, আৰু সেইকাৰণে আমি বিফল হৈছোঁ। প্ৰিয়সকল, আমি যদি আৰ্লি চাৰ্চত চাওঁ, আমি বুক অফ এক্স পঢ়িলে গম পাম, যেতিয়া লোকবিলাকে খ্ৰীষ্টৰ বিশ্বাসত আহিলে, তেওঁবিলাকে নিজৰ ধন সম্পত্তিৰ সকলো ৰিচৰ্চেছ বেছি শিষ্যবিলাকৰ চৰণত তেওঁবিলাকে থৈ দিলে, একেলগে বসবাস কৰিছিলে ইন ওৱান একৰ্ড। আৰু আজি প্ৰিয়সকল, যেতিয়া বছৰ বাগৰি গ'ল, সময় বাগৰি গ'ল, লোকবিলাকে নিজৰ ৰিচৰ্চেছ চাৰ্চক দিবলৈ টান পায়। ঈশ্বৰৰ ৰাজ্যৰ বৃদ্ধিৰ অৰ্থে লোকবিলাকে একো এৰি দিব বিচৰা নাই। পাৰ্চনেল হৈ গৈছে এভৰিথিং লোকবিলাকে নিজৰ স্বৰূপে কৰি চাৰ্চক ছাপৰ্ট কৰিবলৈ এৰি দিছে, ঈশ্বৰৰ কামক ছাপৰ্ট কৰিবলৈ এৰি দিছে, ঈশ্বৰৰ লোকবিলাকক ছাপৰ্ট কৰিবলৈ এৰি দিছে। আমি ভাবোঁ যে খ্ৰীষ্টানিটি বাঢ়ক, কিন্তু আমাৰ ৰিচৰ্চবোৰক আমি শ্বেয়াৰ কৰিবলৈ মঞ্জুৰ নাই।
বহুত দুখৰ কাৰণ যেতিয়া লোকবিলাকে নেকি ঈশ্বৰৰ কাৰ্যত আছে চাৰ্চে যেতিয়া ইনিচিয়েটিভ ল'ব বিচাৰে আমাৰ ৰিচোৰ্চবোৰক আমি শ্বেয়াৰ কৰিব নিবিচাৰোঁ। তো প্ৰিয়সকল, এইটো ইম্পৰ্টেঞ্চ আছে যে আমি যদি সক্ষম, আমাৰ যদি কিবা ৰিচোৰ্চেছ আছে য'ত নেকি আমি ঈশ্বৰৰ কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ, উই আৰ জাষ্ট লিভিং ফৰ এ while here. আৰ্থলি থিংছ আমি বেছি ইম্পৰ্টেঞ্চ দি কিনে ঈশ্বৰৰ কামত যদি আমি ব্যৱহাৰ দিব পৰা নাই আমাৰ ৰিচোৰ্চেছবোৰক, আমাৰ কাৰণে বহুত দুখৰ কাৰণ। আমি সেই বস্তুবোৰক লৈ কিনে আমি স্বৰ্গ বা নৰক যাব নোৱাৰোঁ, এই পৃথিৱীতে থাকিব। সেইকাৰণে আমাৰ যিকোনো আছে, আমাৰ টেলেণ্ট, আমাৰ ধন সম্পত্তি, আমাৰ যিকোনো ৰিচোৰ্চেছ আমি যদি পাৰিছোঁ ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিবলৈ, ঈশ্বৰৰ ৰাজ্য বৃদ্ধিৰ অৰ্থে যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, চাৰ্চক যদি সেইবিলাক দি কিনে আমি যদি ঈশ্বৰৰ ৰাজ্যৰ অৰ্থে বৃদ্ধি কৰিব পাৰোঁ, তেনেহ'লে ডেফিনেটলি কৰক। আৰু আমি যদি কৰা নাই তেনেহ'লে আমাৰ কাৰণে সেইটো এক বিফলতাৰ কাৰণ। চতুৰ্থ যি বিফলতা সেইটো হৈছে আমাৰ মাজতে বিভাজন। খ্ৰীষ্টিয়ানিটিত বিভাজন হৈ আছে। আজি চাৰ্চ ডিনমিনেশ্যনৰ নামত বিশ্বাসীবিলাকৰ মাজত ডিভিজন হৈ আছে, বিভাজন হৈ আছে। বিশ্বাসত তালমিল, কথা বতৰাত তালমিল, পৰিয়ালত তালমিল। তো এনেকুৱা ধৰণৰ কথাত আমি বহুত সময়ত বিফল হৈ আছোঁ। আমি যদি নিজৰ মাজতেই বিভাজন কৰি আছোঁ, তেনেহ'লে আমাৰ ওচৰ চুবুৰীয়াবোৰক আমি কেনেকৈ উইটনেছ কৰিম খ্ৰীষ্টত? আমি ফেইল হৈছোঁ, তাক আমি স্বীকাৰ কৰিবই লাগিব। প্ৰিয়সকল, আজি আমি চাইছোঁ আমাৰ ওচৰ পাজৰে আমাৰ বিভিন্ন মণ্ডলীবোৰত বিশ্বাসীবিলাকৰ মাজত তেনেকুৱা বিভাজন চলি আছে। আমি বিফল হৈছোঁ, তাক আমি স্বীকাৰ কৰিবই লাগিব। যেতিয়া যীশুখ্ৰীষ্টই গেছিমানি বাৰীত আছিলে, জাষ্ট ক্ৰুচিফিকেশ্যনৰ আগত, তেওঁ শিষ্যবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছে, ঈশ্বৰ, যিবিলাক লোক আপুনি মোক দিছে সেইবিলাক লোকৰ মাজত একতা হওক, লেট দেম বি ওৱান বুলি কৈছে, এক হওক। খ্ৰীষ্টই হয়তো এই সকলো কথা চাইছিলে, জানিছিলে যে কেনেকৈ বিভাজন কৰি শয়তানে কাৰ্য কৰিব পাৰে চাৰ্চত, কেনেকৈ লোকবিলাকৰ মাজত বিভাজন আনি তেওঁ খ্ৰীষ্টৰ পৰা দূৰ লৈ যাব পাৰে। আৰু শয়তানে সেই কাৰ্য বহুত ভাল ৰূপে কৰি আছে, কিন্তু আমাৰ কামহে আমি ভাল ৰূপে কৰিব পৰা নাই। আমি বিভাজন কৰি আছোঁ, আমাৰ বিশ্বাসত তালমিল হৈছে, ডিনমিনেশ্যন ৱাইজ, চাৰ্চ ৱাইজ, আমাৰ বাইবেল ৱাইজ আমি ডিভিজন কৰি আছোঁ। তো প্ৰিয়সকল, এই শয়তানৰ ফান্দত নপৰিব, একতাত আগবাঢ়ক। ডিনমিনেশ্যন বেলেগ হ'ব পাৰে, কিন্তু আমাৰ বিশ্বাস একেই, আমাৰ ঈশ্বৰ একেই। তো প্ৰিয়সকল, মই আৰ্জ কৰিছোঁ সকলোকে, মিনতি কৰিছোঁ, আমাৰ চাৰ্চ বেলেগ হ'ব পাৰে, ডিনমিনেশ্যন বেলেগ হ'ব পাৰে, কিন্তু ঈশ্বৰ খ্ৰীষ্ট একেই হয়। তো সেই সিদ্ধান্ত চাই কিনে, সেই খ্ৰীষ্টক চাই কিনে একতাৰ মনোভাৱ আনক। য'ত একতা আছে আমি বলৱন্ত হৈ ঈশ্বৰৰ কাৰ্য কৰিব পাৰোঁ। তো আমাৰ সেই বিফলতা, বিভাজন যি হ'ল, আমাৰ মনত যদি কিবা ক্ৰোটি ভাৱ আছিলে আনৰ প্ৰতি, সেইটো পাহৰি আমি এতিয়া নতুন উদ্যমী হৈ একতাৰ এনাজৰীৰে বান্ধ খাই আমি আগবাঢ়িব লাগিব, যাতে আমি খ্ৰীষ্টক অধিক ভাল ৰূপে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। আমাৰ বিভাজনৰ দ্বাৰা আনে খ্ৰীষ্টৰ পৰা দূৰ হৈ নাযাওক, এই কথা মনত ৰাখিব। আৰু শেষৰ যি বিফলতা সেইটো হৈছে নেভি, তাৰমানে ঈৰ্ষাভাৱ। আমাৰ খ্ৰীষ্টানিটিৰ মাজতে বহুত ঈৰ্ষাভাৱ। মই আজি 2 বছৰ ধৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি আছোঁ, ছ'চিয়েল মিডিয়াৰ যোগেদি লোকবিলাকক ঈশ্বৰৰ বাৰ্তা জনাব বিচাৰিছোঁ, আৰু মই পাইছোঁ যে আমাৰ খ্ৰীষ্টানিটিৰ লোকবিলাকেই বহুত সময়ত পুল ডাউন কৰিব পাৰে। ইণ্ডিয়ান কেঁকুৰা হিচাপে এটা কেঁকুৰা যেতিয়া উঠে, ইণ্ডিয়ান কেঁকুৰাবিলাকে কি কৰে, টানি কিনে তলত আনে। প্ৰিয়সকল, বহুত সময়ত মই অনুভৱ কৰিছোঁ যে লোকবিলাকে পেলাব বিচাৰে, টানিব বিচাৰে, কিবা নহয় কিবা ক্ষেত্ৰত বদনাম কৰিব বিচাৰে। মোৰ ইউটিউবত, ফেচবুকত এনেকুৱা বহুত সময়ত কমেণ্টছ মই পাই থাকোঁ। জেনুইনলি কোনোবাই কাৰেকশ্যন কৰিব বিচাৰিলে আই লাইক ইট, আই একচেপ্ট ইট। কিন্তু বহুত সময়ত এনেকৈ কিছুমান মই পাইছোঁ যিবিলাকে নেকি জানি বুজি তেওঁবিলাকে পেলাব বিচাৰে, জানি বুজি টানি তেওঁবিলাকে দূৰ কৰিব বিচাৰে। কিহৰ বাবে? ঈৰ্ষা। কোনোবাই যদি আগবাঢ়িছে, কোনোবাই যদি ঈশ্বৰৰ কাৰ্যত ভালৰূপে কৰিব বিচাৰিছে, তেওঁক আমি এটা এপ্ৰিচিয়েট ৱৰ্ড দিবলৈ আমি সক্ষম নহওঁ। কিন্তু কিবা এটা ক'ৰবাত যদি ছিংগল মিষ্টেক হৈ যায়, হাজাৰটা মানুহৰ আগত থিয় হৈ কিনে সেই মিষ্টেক পইণ্ট আউট কৰিব। আমাৰ সেইটো নেচাৰ হৈ গৈছে।
সেইটো বেলেগ মানুহে নকৰে মই গম পাইছোঁ এয়া বিশ্বাসীবিলাক হয় আৰু লিডাৰ্ছবিলাক হয় পাষ্টাৰ্ছবিলাক হয় যিবিলাকে বছৰ ধৰি কৰি আছে কিন্তু কোনোবা এজনে যদি ভাল কাম কৰিছে তেওঁবিলাকে এপ্ৰিচিয়েট নকৰে তেওঁবিলাকৰ বেয়া দিশটোহে দেখাই দিব তো প্ৰিয়সকল আমাৰ বিশ্বাসীবিলাক যেতিয়া ভাল কাম কৰিছে যেতিয়া তেওঁবিলাকে কিবা এটা ভাল পৰিচৰ্যাত আগবাঢ়ি আছে আমি বিভিন্ন প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰি দিওঁ বিভিন্ন ধৰণৰ তেওঁবিলাকক ঈৰ্ষা ভাৱ আনি কিনে বহুত ধৰণৰ প্ৰশ্ন তেই সুধি কিনে তেওঁবিলাকক পেলাবলৈ আৰম্ভ কৰি দিওঁ তো প্ৰিয়সকল মই আৰ্জ কৰিব বিচাৰিছোঁ সেই ঈৰ্ষা ভাৱ দূৰ কৰক এইটো আমাৰ কাৰণে এটা বিফলতাৰ কাৰণ যেতিয়া নেকি খ্ৰীষ্টানিটি আগবাঢ়ি আছে কাৰোবাৰ যোগেদি ঈশ্বৰে কাম কৰি আছে আমাৰ ঈৰ্ষা ভাৱটো আগবাঢ়ি যায় বহুত শয়তানে আনে তো প্ৰিয়সকল আহক আমি ইজনে সিজনক প্ৰেম কৰি প্ৰেমৰ ভাৱ দেখুৱাই ইজনে সিজনক ছাপোৰ্ট কৰি আগবাঢ়োঁ আৰু ঈশ্বৰে ডেফিনেটলি এই বিফলতাবোৰ দূৰ কৰিব আৰু আমি অধিক উদ্যমী হৈ ঈশ্বৰক ৰিপ্ৰেজেণ্ট কৰিব পাৰিম এই পৃথিৱীত ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড